65 ডিজিটাল বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ চলিয়ে থাকিব প্ৰশাসনৰ উচ্ছেদ অভিযান। আপোনাৰ মোৰ হাততে ইমান মাটি নাই যিমান বেদখলকাৰীৰ হাতত আছে। 200 পৰা 300 বিঘা মাটি দখল কৰি সন্দেহজনক লোকে কৰিছে ব্যৱসায়। পৰ্যায়ক্ৰমে ৰাজ্যৰ 29 লাখ বিঘা মাটি বেদখলমুক্ত কৰিব চৰকাৰে। আৰু ক'ত ক'ত চলিব বৃহৎ উচ্ছেদ তাক লৈ এতিয়া প্ৰশাসনে এক প্ৰকাৰে তালিকা বনাইছে আৰু সাজু হৈ পৰিছে। এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ। বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ চলিয়ে থাকিব প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰশাসনৰ উচ্ছেদ অভিযান কেতিয়াও বন্ধ নহয়। আপোনাৰ মোৰ হাততে ইমান মাটি নাই যিমান মাটি আচলতে বেদখলকাৰীৰ হাতত আছে, এনেধৰণৰ কথা এতিয়া উল্লেখ কৰা হৈছে। আৰু 200-300 বিঘা মাটি দখল কৰি সন্দেহজনক লোকে ব্যৱসায় কৰিছে। গতিকে উচ্ছেদ চলিবই আৰু পৰ্যায়ক্ৰমে ৰাজ্যৰ 29 লাখ বিঘা মাটি বেদখলমুক্ত কৰিব চৰকাৰে। এই কথা এই স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ক'ত ক'ত আচলতে বৃহৎ উচ্ছেদ চলিব তালিকালৈ সাজু হৈছে প্ৰশাসন। আৰু উৰিয়াম ঘাটৰ পিছতে এইবাৰ প্ৰশাসনে লখিমপুৰত উচ্ছেদ চলাব বুলি জানিব পৰা যায়। আৰু অচিৰেই লখিমপুৰৰ বৃহৎ এলেকাত চলিব প্ৰশাসনৰ বুলডোজাৰ। লখিমপুৰৰ বিজিআৰ এলেকাত দখল কৰা শ বিঘা মাটিত চলিব উচ্ছেদ। আৰু তাৰ পিছতেই গুৱাহাটীত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। মহানগৰীৰ বনাঞ্চল দখল কৰি সজা বাসগৃহত চলিব বুলডোজাৰ। আৰু ৰাজ্যত চলা ধাৰাবাহিক উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া ডাঙৰ ঘোষণা কৰিছে। বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ প্ৰশাসনৰ উচ্ছেদ চলিয়ে থাকিব। প্ৰশাসনৰ উচ্ছেদ বন্ধ নহয়। আৰু ইতিমধ্যে প্ৰশাসনে এখন তালিকা প্ৰস্তুত কৰিছে। আৰু সেই তালিকাখনত উল্লেখ আছে ক'ত ক'ত কেতিয়া উচ্ছেদ চলিব। আপোনাৰ মোৰ হাতত ইমান মাটি নাই যিমান মাটি বেদখলকাৰীৰ হাতত আছে বা বেদখলকাৰীয়ে তাত অবৈধভাৱে ব্যৱসায় কৰি আছে, সন্দেহজনক লোকৰ হাতত আছে। গতিকে সেই মাটি বেদখলমুক্ত কৰিব। আৰু তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যে সিদ্ধান্ত সেয়া কেতিয়াও সলনি নহয়। এনেধৰণৰ স্পষ্ট কথা আমি শুনিবলৈ পাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা। আৰু তাৰ লগতে প্ৰশাসনক যি নিৰ্দেশ দিয়া হৈছে উচ্ছেদ চলাবলৈ, তাৰ বাবে প্ৰশাসনে এখন বৃহৎ তালিকা প্ৰস্তুত কৰিছে। আৰু সেই তালিকাত প্ৰত্যেকটো স্থানৰ নাম বা ক'ত ক'ত উচ্ছেদ চলিব সকলোখিনি তথ্য সন্নিৱিষ্ট কৰিছে। আপোনাৰ মোৰ হাতত ইমান মাটি নাই যিমান বেদখলকাৰীৰ হাতত আছে। 200-300 বিঘা মাটি দখল কৰি সন্দেহজনক লোকে ব্যৱসায় কৰিছে। গতিকে সেই মাটি বেদখলমুক্ত কৰিব। অবৈধভাৱে যিসকলে দখল কৰি ৰাখিছে সেই মাটি খালী কৰিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এনেধৰণৰ আমি কিছু কথা শুনিবলৈ পাইছোঁ। আমাৰ ওচৰতে মন্তব্য আছে, মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে শুনাই ল'ব বিচাৰিছোঁ। বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ বিভিন্ন জাগাত বিভিন্ন এভিকশ্যন হ'বলগীয়া আছে। 29 লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। কিন্তু একেদিনাই সকলো কাম কৰিব নোৱাৰি। আমাৰ উৰিয়াম ঘাটত বহুত ডাঙৰ এভিকশ্যন এটা হৈ গ'ল। অহা কেইদিনমানৰ ভিতৰতে লখিমপুৰত এটা এভিকশ্যন আছে। গুৱাহাটীতো এটা ডাঙৰ এভিকশ্যন হ'ব। আমাৰ বনাঞ্চলত যিবিলাক বাংলাদেশী মূলৰ মানুহ বহি আছে। গতিকে এই ধৰণে প্লেনিং কৰি কৰি গৈ থাকিব লাগিব। কিন্তু এইটো 2 মাহ 3 মাহ এবছৰৰ কাম নহয়। 5-6 বছৰ লাগি থাকিলেহে গোটেই মাটিখিনি মুক্ত হ'ব। এজন এজন মানুহে 300 বিঘা 400 বিঘা 200 বিঘা ইমান মাটিটো আপোনাৰ মোৰো নাই। গতিকে যদি মাটি যোৱা মানুহে 300 বিঘা মাটি দখল কৰিব পাৰে, তেতিয়া মোৰ ঘৰটো পানীয়ে লৈ গ'লে মই ভাল পাম যে মোৰ ঘৰটো লৈ যাওক। তেতিয়া মই ক'বাত গৈ 300 বিঘা মাটি দখল কৰিব পাৰিম। হাজাৰ হাজাৰ বিঘা মাটি মানুহে দখল কৰিছে। কোনোবাই 1.5 কঠা মাটি দখল কৰি আছে। তাত আমাৰ ক'বলগীয়া একো কথা নাথাকে। 2 কঠা মাটিত আছে 100 বিঘা 200 বিঘা। মই 7 তাৰিখে সাংবাদিকসকলক দেখুৱাম লখিমপুৰৰ ভিজিআৰ এটাত তেওঁলোকে দখল কৰিছে, মানুহ থকা নাই, খালি পুখুৰী বনাইছে। তাৰমানে ব্যৱসায় কৰিবৰ কাৰণেও মাটি দখল কৰিব নেকি? সংখ্যালঘু সংগঠনসকলে এই কথাবোৰ বুজা উচিত। কাৰণ নহ'লে মানুহৰ ক্ষোভ বহুত দিন ঢাকি ৰাখিব নোৱাৰে। আজিতো মই এইবিলাক কৰি আছো কাৰণে মানুহৰ খংটো কমি আছে। কিন্তু মানুহৰ মনততো খং আছেই যে এনেকৈ 200 বিঘা 300 বিঘা নতুন নতুন হিন্দু জনবসতিৰে পূৰ্ণ একোটা একোটা সমষ্টিত সোমাই যায়। ভোটৰ পেটাৰ্ণটোকে বদলাই দিয়ে। কিমান দিন মানুহে সহ্য কৰিব? বৰপেটাতো উচ্ছেদ হ'বই লাগিব। বৰপেটাত উচ্ছেদ নহ'লে উচ্ছেদ দেখোন সম্পূৰ্ণই নহ'ব।
সব খালী হৈ যাব এতিয়া য'তেই নটিচ পাইছে মানুহে মোক সহযোগিতা কৰি নিজেই আঁতৰি গৈ আছে এটা চৰবিলাকতো গোটেইটো মাতব্বৰবিলাকে মাটিবিলাক ৰাখি থৈ দিছে দুখীয়াৰ হাতত ক'ত মাটি আছে এই কোনো সংগঠনে মাতব্বৰৰ এগেইনষ্টত আন্দোলন নকৰে কয় মাটি নাই মইতো হেলিকপ্টাৰত যাওঁ দুনিয়াৰ মাটিয়ে মাটি মইতো এতিয়াও ঘূৰি যাওঁতে হেলিকপ্টাৰ মাটিয়ে মাটি চাই যাম কিন্তু মাটি নাই কিয় মাতব্বৰে মাটিবোৰ দখল কৰি থৈছে তাৰ কাৰণে মানুহবোৰ গুৱাহাটীত গৈ আছে ডিব্ৰুগড় তিনচুকীয়া য'তে ত'তে গৈছে গতিকে সংখ্যালঘু সংগঠনবিলাকে যদি মুছলমান মানুহক ভাল পায় মাতব্বৰৰ পৰা মাটিবোৰ লৈ এক বিঘা চবক ভগাই দিয়ক সমস্যা সমাধান বৰাকৰ